আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে, কিন্তু আপোনালোকে নাজানে কোনটো একাউণ্ট লিংক আছে। তো এইটো জনাৰ কাৰণে আপোনালোকক বেংকত ভিজিট কৰিব লাগে, তাৰপিছত আপোনালোকে জানে কোনটো একাউণ্ট লিংক আছে। তো আজিৰ এইটো ভিডিঅ' দেখাৰ পিছত আপোনালোকক বেংকত ভিজিট কৰিব নালাগে, আপোনালোকে ঘৰত বহি আপোনালোকৰ হাতৰ মোবাইল দি 1-2 মিনিটৰ ভিতৰত আপোনালোকে চাব পাৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে কোনটো একাউণ্ট লিংক আছে। তো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে কোনটো একাউণ্ট লিংক আছে এইটো চেক কৰাৰ কাৰণে আপোনালোকে এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে সাৰ্চ বাৰত লিখিব UIDAI এনেকুৱাকৈ লিখিব। তো তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকে যিটো প্ৰথমৰ যিটো আপোনালোকৰ অপশ্যন হয়, আপোনালোকে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে ইয়াত ইংলিছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াত আপোনালোকে বহুত অপশ্যন দেখা পাব। তো আপোনালোকে নিচে স্ক্ৰল কৰি দিব। স্ক্ৰল কৰি দিয়াৰ পিছত আপোনালোকে এটা অপশ্যন দেখা পাব, আধাৰ সাৰ্ভিস বুলি এটা অপশ্যন আছে। আধাৰ সাৰ্ভিস বুলি এটা অপশ্যন আছে, আপোনালোকে আধাৰ সাৰ্ভিসত ক্লিক কৰিব। যেতিয়া আপোনালোকে আধাৰ সাৰ্ভিসত ক্লিক কৰিব, আপোনালোকক অলপমান ৱেইট কৰিব লাগিব। অলপমান ৱেইট কৰক। আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপোনালোকে নিচে স্ক্ৰল কৰি দিব। স্ক্ৰল কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব আধাৰ লিংকিং ষ্টেটাছ। আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকক অলপমান ৱেইট কৰিব লাগিব। তাৰপিছত ইয়াতে আহিব ৱেলকাম টু আধাৰ। তো আপোনালোকক ইয়াত এটা কথা মন কৰিব লাগিব, যদি আপোনালোকে ঘৰত বহি আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে কোনটো একাউণ্ট লিংক আছে এইটো চেক কৰিব খোজে, তেনেহ'লে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে এইটো আপোনালোকৰ হাতত থাকিব লাগিব এক্টিভ, কাৰণ তাত এটা OTP যাব। তো আপোনালোকে কি কৰিব, আপোনালোকে লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ দিব লাগিব প্ৰথমত, তাৰপিছত কেপচা কৰি আপোনালোকে লগইন উইথ OTP ক্লিক কৰিব। আধাৰ কাৰ্ড নম্বৰ ভৰাইছোঁ, OTP আহিছে, তে লগইনত ক্লিক কৰিম। আপুনি লগইনত ক্লিক কৰিব, আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে নিচে স্ক্ৰল কৰি দিব। দি আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাব বেংক সেন্ডিং ষ্টেটাছ। আপোনালোকে কি কৰিব, বেংক সেন্ডিং ষ্টেটাছত আপোনালোকে ক্লিক কৰিব। আপোনালোকে বেংক সেন্ডিং ষ্টেটাছত ক্লিক কৰিব, আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। দেখিছে ন, এনেকুৱাকৈ আহি যাব। আপোনালোকৰ আধাৰ কাৰ্ডৰ 4 ডিজিট লাষ্টত শ্ব' হ'ব। তাৰপিছত ইয়াত আপোনালোকৰ যিটো একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ড লিংক আছে এইটো ইয়াত শ্ব' হ'ব। ইয়াত আপোনালোকে ষ্টেটাছটো এক্টিভ শ্ব' হ'ব। তো আগের ভিডিও ভালো লাগছে, ভিডিও ভালো লাগে লাইক কমেন্ট শেয়ার আর চ্যানেলটা সাবস্ক্রাইব করে দিব। আর ফেসবুকের উপর ভিডিও দেখিলে ফেসবুকটা ফলো করে দিব।